ড্ৰাইভাৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ ৰোল এণ্ড গোল কি হ'ব পাৰে। লাষ্ট ভিডিঅ'ত মই ডিছকাছ কৰিছিলোঁ নাম্বাৰ 1, 2, 3 অৰ্থাৎ ড্ৰাইভাৰ 1, 2, 3 ৰোল এণ্ড গোল কি হ'ব পাৰে। জব ভাল হ'বনে বিজনেছ ভাল হ'ব লাইফত, বা কি ধৰণে কাম কৰি তেওঁলোকে ছাকচেছ আহিব, এই বিষয়ে ডিছকাছ কৰিছিলোঁ। এইবাৰ মই ডিছকাছ কৰিম ইয়াতে নাম্বাৰ 4, 5, 6 অৰ্থাৎ ড্ৰাইভাৰ 4, 5, 6 তেওঁলোকৰ ৰোল এণ্ড গোল কি হ'ব, বিজনেছ ভাল হ'বনে জব ভাল হ'ব, কোনটো দিশত তেওঁলোকে কেনেদৰে আগবাঢ়িলে সফলতাৰ দিশত আগবাঢ়ি যাব পাৰিব, সবিশেষ ডিছকাছ কৰিম। বাট এটাই অনুৰোধ, যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। উৎসাহিত হ'ম আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি অলপ মৰম কৰিলে, যদি শ্বেয়াৰ কৰি বা আপুনি এটা লাইক কমেণ্ট কৰিলে বহুত আনন্দিত হ'ম। দেন আহক। ড্ৰাইভাৰ 4 অৰ্থাৎ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 4, 13, 22 and 31 তেওঁলোকৰ ড্ৰাইভাৰ সংখ্যা হৈছে 4। ৰিপ্ৰেজেণ্ট কৰে কোনে? ৰাহু। ৰাহু বুলি কোৱাৰ লগে লগে আমাৰ এটা ধাৰণা আহি যায় যে কি হ'ব, সকলোৰে ধাৰণা তেনেকুৱা ধৰণৰ হয়, কি খেলি মেলি কৰিব পাৰে জীৱনত, বা তেনেকুৱা একো নহয়। ৰাহুৱে যিহেতু ৰিপ্ৰেজেণ্ট কৰে কেনেকুৱা ধৰণৰ, ডিনোট কৰে কি ডিচিপ্লিন এণ্ড অৰ্গেনাইজ। আপুনি যদি জীৱনত ডিচিপ্লিন এণ্ড অৰ্গেনাইজ থাকে, আপোনাৰ ছাকচেছৰ শিখৰত আপুনি সফলতাৰ দিশত আপুনি অহৰহ আগবাঢ়ি যাব পাৰিব, এইটো নিশ্চিত। লগতে ৰাহু কি ৰিবেলিয়াছ নেচাৰ, গতিকে যিটো তেওঁ ভাল দেখিব, যি ধৰণে কৰিব বিচাৰে, তেওঁ আনৰ আণ্ডাৰত যিহেতু কাম কৰিব নোৱাৰিব, সেইকাৰণে বিজনেছ অলৱেজ দ্য বেষ্ট অপশ্যন ৰাডাৰ দেন জব। এইটো নাম্বাৰ 4ৰ এগেইনষ্টত এপ্লিকেবল হ'ব। নাম্বাৰ 4 যিহেতু ৰাহু ডিনোট কৰে, ৰাহু বুলি কোৱাৰ লগে লগে যিহেতু মনৰ যিটো আমাৰ ধাৰণা, জেনেৰেলি যিটো ধাৰণা হয় তেনেকুৱা আচলতে নহয়। এইকাৰণেই তাৰ এটা ডিচেণ্ট এটা প্ৰমাণ, এটা আপোনালোকে সকলোৱে জানে, চিনি পায় যে মোৰ গুৰু অৰবিন্দ চুৎচাৰক যি নাম্বাৰ 4এ তেওঁ ৰুল কৰিছে, তেওঁৰ ড্ৰাইভাৰ সংখ্যা 4, বা তেওঁ ডিচিপ্লিন এণ্ড অৰ্গেনাইজ হোৱাৰ কাৰণে আজি বিশ্বৰ সকলো দিশত তেওঁক চিনি পায়, সকলোৱে চিনি পায়। তো সেইকাৰণে এইটো এটা জাষ্ট এটা উদাহৰণ দিছোঁ। নাম্বাৰ 4ৰ ব্যক্তিসকল জেনেৰেলি ডিচিপ্লিন আৰু অৰ্গেনাইজ মুড যদি অন কৰি থয় জীৱনত, সফলতাৰ দিশত তেওঁলোকে অহৰহ আগবাঢ়ি যাব পাৰিব, এইটো নিশ্চিত। বাট বিজনেছ অলৱেজ বেষ্ট অপশ্যন। বিজনেছ কৰিব আপোনালোকে সফলতাৰ দিশত জবতকৈ বেছি ছেটিছফেকশ্যন থাকিব আৰু আগবাঢ়ি যাব পাৰিব। চেলছ এণ্ড মাৰ্কেটিঙৰ দিশত আপোনালোকৰ ভাল হ'ব, শুভ হ'ব। ল ছেক্টৰ আপোনাৰ কাৰণে ভাল হ'ব, আৰ্মি পুলিচ ছেক্টৰটো আপোনালোকৰ কাৰণে ভাল হ'ব, IT ছেক্টৰ ভাল হ'ব, একাউণ্টিং ছেক্টৰ আপোনালোকৰ কাৰণে ভাল হ'ব। গতিকে বিজনেছ অলৱেজ বেষ্ট অপশ্যন। বাট জবত আপোনালোকে যিটো ছেটিছফেকশ্যন পাব লাগে, তাতকৈ যেন ক'ৰবাত থাকি যাব, খেলি মেলি হৈছে, কিবা হৈছে, ছেটিছফেকশ্যন হোৱা নাই, গতিকে বিজনেছত মই প্ৰিফাৰ কৰিম। ৰাহুৱে ৰিপ্ৰেজেণ্ট কৰিব কাক? ডিচিপ্লিন অৰ্গেনাইজ। গতিকে ডিচিপ্লিন অৰ্গেনাইজ মুডত থাকি কাম কৰি গ'লে আপোনালোকে নিশ্চয় সফলতা পাব। এটা বস্তু আপোনালোকে মনত ৰাখিব, যাতে আপোনালোকে উডেন এনাৰ্জি লগত ৰাখে, অৰ্থাৎ আপোনালোকে উডেন ব্ৰেচলেট পিন্ধিব পাৰে বা ৰুদ্ৰাক্ষ পিন্ধিব পাৰে, আৰু তেনেদৰে আপোনালোকে যদি আগবাঢ়ি যায় তেতিয়া নিশ্চয় আপুনি সফলতাৰ মুখ দেখিব। ড্ৰাইভাৰ 5 অৰ্থাৎ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 5, 14 আৰু 23 তাৰিখে তেওঁলোকৰ ড্ৰাইভাৰ সংখ্যা হৈছে 5। দিনত কাক কৰে? মাৰ্কিউৰি। অৰ্থাৎ কি হ'ব লাইফত? বেলেঞ্চ থাকিব। 5 সংখ্যাটোৰ বিষয়েতো বহুতে জানে, যিহেতু আজিকালি অলেখ ভিডিঅ' ওলাইছে 5, 5, 5, 5। 5 মানে বেলেঞ্চ, সকলোৱে জানে 5 মানে বেলেঞ্চ, এভৰিৱেৰ বেলেঞ্চ। বাট কথা এটাই হয়, তেওঁলোকে জব আৰু বিজনেছ কোনটো ছেক্টৰত আগবাঢ়িব, দুয়োটাকে সমানে তেওঁলোকে আগবঢ়াই নিবলৈ সক্ষম হ'ব, যিহেতু বেলেঞ্চ মেইনটেইন কৰি চলে। খালি কথা এইটো হয় যে 5 সংখ্যাৰ ব্যক্তিসকলৰ অকণমান লেজিনেছ থাকে লাইফত, গতিকে লেজিনেছটোক তেওঁলোকে ত্যাগ কৰি যদি কামত অগ্ৰসৰ হয়, ছাকচেছটো হ'বই। তেওঁলোকৰ যিহেতু বাউন্স বেক কৰা কেপেবিলিটি থাকে, বেলেঞ্চ মেইনটেইন কৰিব পৰা কেপেবিলিটি থাকে, গতিকে যিকোনো প্ৰফেশ্যন, যিকোনো ছেক্টৰত তেওঁলোক চুইটেবল হ'ব। বাট স্পেচিয়েলি তেওঁলোকে চিটিং টাইপ অফ জব, চিটিং টাইপ অফ ৱৰ্ক, লেগ ৱৰ্ক বা হাৰ্ড ৱৰ্ক তেওঁলোকৰ কাৰণে বৰ চুইটেবল নহ'ব, বা তেওঁলোকে মনে নিবিচাৰে। যিহেতু চেল্ফ একাউণ্টেবল আৰু চেল্ফ ৰেছপনচিবল থাকে, তেওঁলোকক বেছিকৈ ফ'ৰ্চ কৰিব নোৱাৰিব কোনেও ধৰক। সেইকাৰণে কি হয়, তেওঁলোকে এটা নিৰ্দিষ্ট টাইম ফ্ৰেমৰ ভিতৰত নিজৰ যিটো ৰেছপনচিবিলিটি থাকে সেইটো তেওঁলোকে সম্পূৰ্ণ কৰিবই, আৰু সেই কামটো কৰিবৰ কাৰণে তেওঁলোকে সদায় চিটিং ৱৰ্কবিলাক তেওঁলোকে প্ৰিফাৰ কৰে। গতিকে বেংকিং ছেক্টৰ, ফাইনেন্সিয়েল ছেক্টৰ, তেওঁলোকে কমাৰ্চিয়েল ছেক্টৰ, অন্য আপোনাৰ একাউণ্টিং ছেক্টৰ বা আপোনাৰ মেডিয়া ছেক্টৰ, ট্যুৰ এণ্ড ট্ৰেভেলছৰ লগত জড়িত ছেক্টৰ, এইবিলাক ছেক্টৰত তেওঁলোকে অতি সহজে সফলতাৰ মুখ দেখিব। আৰু লগতে থাকিব কি আপোনাৰ গভ ছেক্টৰ বা এডমিন ছেক্টৰত তেওঁলোকে সফলতাৰ মুখ দেখাৰ সম্ভাৱনা আছে। বাট বিজনেছ আৰু জব দুয়োটা দিশে তেওঁলোকে সফলতাৰ মুখ দেখিব। চইচ ইজ ইয়ৰ্ছ, যিটো আপোনালোকে সুবিধাজনক বুলি ভাবে, য'ত আপোনালোকে ভাল পায়, সেই ছেক্টৰত আগবাঢ়ি গ'লে আপোনালোকে সফলতাৰ মুখ দেখিব। বাট জীৱনত এটা কথা মনত ৰাখিব, লেজিনেছটো আপোনালোকে ত্যাগ কৰিব লাগিব। গতিকে 5 সংখ্যাৰ ব্যক্তিসকলৰে ভগৱানৰ অৱদান 5, গতিকে গড গিফটেড নাম্বাৰ বুলি ক'লেও ভুল পোৱা নহয়। গতিকে আপোনালোক আগবাঢ়ি যাওক, শুভেচ্ছা আছে। এতিয়া আহোঁ ড্ৰাইভাৰ 6 অৰ্থাৎ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 6, 15 and 24 তেওঁলোকৰ ড্ৰাইভাৰ হৈছে 6, অৰ্থাৎ কোনে ৰিপ্ৰেজেণ্ট কৰে? ভিনাছ। শুক্ৰ প্ৰধান দেশৰ, গতিকে শুক্ৰ প্ৰধান দেশৰ মানুহৰ যিটো নিত্য ব্যৱহাৰ্য, সকলোকে লাক্সাৰী গ্লেমাৰৰ লগত যেন গোটেই জীৱনটো জড়িত কৰিব বিচাৰে সকলোৱে, গতিকে প্ৰাধান্য বহুত বেছি। গতিকে বৃহৎ এক পৰ্টফলিঅ', যিকোনো ছেক্টৰ, লাক্সাৰী গ্লেমাৰৰ লগত জড়িত যিকোনো ছেক্টৰৰ লগত আপোনালোকে যদি জড়িত হৈ কাম কৰে, সফলতাৰ মুখ 100% দেখিব। বাট এটা কথা, তেওঁলোকে বিজনেছত পাৰফৰ্মেঞ্চ সদায় ভাল কৰিব। জবত কি হ'ব?
জবত যদি থাকে আপুনি মেবি ইউ ক্যান গেট এ ভেৰি সাকসেসফুল লাইফ বাট আপুনি ট্ৰু পটেনশিয়াল যেন আপোনাৰ নিজৰ যিটো পটেনশিয়াল তাত হেৰুৱাইছে এনেকুৱা ফিল হ'ব এনেকুৱা আপুনি এসময়ত গৈ নিজে গমেই পাব তাত আপোনাৰ ট্ৰু পটেনশিয়ালটো আচলতে শ্ব' নহয় বিজনেছত যিমান আপোনাৰ শ্ব' হ'ব লাক্সাৰী গ্লেমাৰ লগত জড়িত ব্যৱসায় হোটেল ইণ্ডাষ্ট্ৰি ৰেষ্টুৰেণ্ট ইণ্ডাষ্ট্ৰিৰ লগত জড়িত ৰেডিমেড গাৰ্মেণ্টছৰ লগত ক্ৰিয়েটিভ ফিল্ডৰ লগত জড়িত ছ'চিয়েল ৱৰ্ক কিবা যদি আছে আপোনাৰ ট্ৰেভেলছ আপোনাৰ গতিকে কৈ শেষ কৰিব নোৱাৰা এটা ডাঙৰ পৰ্টফলিঅ' বিজনেছ কৰিলে আপুনি 100% ইয়াত সফলতাৰ মুখ নিশ্চয় 6 সংখ্যাৰ ব্যক্তিসকলে লগতে হ'ব কি আপোনাৰ বাৰ ওয়াইন শ্বপৰ যদি লিকাৰ বিজনেছ কৰে লিকাৰ বিজনেছ মিডিয়া লাইনত আপুনি এণ্টাৰটেইনমেণ্ট লাইনত যদি আপুনি কৰে এণ্টাৰটেইনমেণ্ট সেক্টৰত থাকিলে বিভিন্ন বৃহৎ পৰ্টফলিঅ' যদি সাঙুৰি লয় গতিকে মই কোৱা সেক্টৰখিনি যাতে যদিও মানে কম হৈছে বুলি ভাবিছোঁ বহুত এক বৃহৎ সেক্টৰ মুঠতে লাক্সাৰী আৰু গ্লেমাৰৰ লগত জড়িত আপুনি যিটো সেক্টৰ আপুনি মানে বিচাৰে মানে কৰিব বিচাৰে সেই কামটোতে আপুনি কৰিলে সফলতাৰ মুখ দেখিবই জুৱেলাৰী বিজনেছ আপুনি কৰিব পাৰে সোণৰূপ গহনাৰ বিজনেছৰ লগত যিখিনি থাকিব সেইখিনি লাক্সাৰী মডত মুঠতে লাক্সাৰী গ্লেমাৰৰ লগত জড়িত যিখিনি আমি মাইণ্ড এপ্লিকেশ্যন অলপ ইউজ কৰিলে আপুনি হ'ল তাৰ লগত জড়িত যিকোনো ব্যৱসায় আপুনি কৰিলে 100% সফলতাৰ মুখ দেখিব খালি এটা কথা মনত ৰাখিব যাতে নাম্বাৰ 3 যেহেতু 6ৰ অপজিট হৈছে 3 6 যেহেতু ডিনোট কৰে আপোনাৰ ভিনাস গতিকে দানৱ গুৰু আৰু যাতে দেৱগুৰু নাম্বাৰ 3 যাতে কোন ধৰণৰ পৰ্টফলিঅ' কোন ধৰণৰ তেওঁলোকে জব বা বিজনেছ যি নহওক লাগিলে কোনো সেক্টৰ যাতে তেওঁলোকে কেতিয়াও একচেপ্ট নকৰে কিয়নো কৰিলে মেবি তেওঁলোকে সাকসেছ পাব বহুত ষ্ট্ৰাগল কৰিব লাগিব বা জীৱনৰ বিভিন্ন দিশত তেওঁলোকে ষ্ট্ৰাগল কৰাৰ সম্ভাৱনা অতি প্ৰকট হৈ পৰে যদিহে নাম্বাৰ 3 প্ৰফেশ্যন তেওঁলোকে জীৱনত গ্ৰহণ কৰে আৰু সেই হেতুকে তেওঁলোকে হালধীয়া ৰং আৰু ব্লেক কালাৰ য়েলো এণ্ড ব্লেক কালাৰ দুইটা ৰং তেওঁলোকে এভয়েড কৰি চলিলে জীৱনত সফলতা অতিমাত্ৰা মানে বিচৰাৰ ধৰণে তেওঁলোকে জীৱনটো সজাই ল'ব পাৰিব এইটো মোৰ দৃঢ় বিশ্বাস গতিকে আপোনালোকে সকলোৱে সেই কথাটো মনত ৰাখিব যিসকল ব্যক্তি ড্ৰাইভাৰ 6 তেওঁলোকে কেতিয়াও যাতে নাম্বাৰ 3 ড্ৰাইভাৰ 3 বা নাম্বাৰ 3 প্ৰফেশ্যনটো কেতিয়াও জীৱনত আপোনালোকে আকোৱালি নলয় বন্ধুসকল মোৰ বিশ্বাস আপোনালোকে ভাল পাইছে যদি সঁচাকৈ ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত আমি ডিছকাছ কৰিম ড্ৰাইভাৰ 7 8 9ৰ বিষয়ে তেওঁলোকৰ ৰোল এণ্ড গোল কি হ'ব বিজনেছ কৰিলে ভাল হ'ব নে জব কৰিলে ভাল হ'ব তেন্তে বন্ধুসকল পুনৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে থ্যাংক ইউ ফ্ৰেণ্ড লাভ ইউ বাই বাই টেক কেয়াৰ